এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো পংকজনাথ ভট্টাচাৰ্যই এতিয়া প্ৰধান বাতৰিসমূহ হৈছে দেশৰ ৪৯টা লোকসভা সমষ্টিত অনুষ্ঠিত পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণত ৬০%তকৈও অধিক লোকৰ ভোটদান বিজেপি পুনৰ ক্ষমতালৈ আহিলে দেশত উমৈহতীয়া দেৱানী বিধি প্ৰযোজ্য কৰা হ'ব বুলি নৰেন্দ্ৰ মোদীৰ ঘোষণা আজি বাৰাণসীত ২৫,০০০ৰো অধিক মহিলাৰে প্ৰধানমন্ত্ৰীৰ মত বিনিময় ইৰাণৰ ৰাষ্ট্ৰপতি আৰু বিদেশ মন্ত্ৰীৰ মৃত্যুৰ বাবে ভাৰতত আজি এদিনীয়া ৰাষ্ট্ৰীয় শোক পালন অসম চৰকাৰৰো ৰাজ্যিক শোক ঘোষণা আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদত হ'বলগীয়া প্ৰথমখন কোৱালিফায়াৰ খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি এতিয়া শুনক বিতং বাতৰি লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ কালি শান্তিপূৰ্ণভাৱে সম্পন্ন হয় নিশা 11:30 বজা পৰ্যন্ত লাভ কৰা তথ্য অনুসৰি এই পৰ্যায়ত সামগ্ৰিকভাৱে 60.09% ভোটদান হয় কালি দেশৰ 6খন ৰাজ্য আৰু 2টা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 49টা সমষ্টিত ভোটগ্ৰহণ কৰা হয় পঞ্চম পৰ্যায়ত উত্তৰ প্ৰদেশৰ 14টা মহাৰাষ্ট্ৰৰ 13টা পশ্চিমবংগৰ 7টা ওড়িশাৰ 5টা বিহাৰৰ 5টা ঝাৰখণ্ডৰ 3টা জম্মু কাশ্মীৰৰ 1টা আৰু লাডাখৰ 1টা সমষ্টিত ভোটগ্ৰহণ কৰা হয় এই পৰ্যায়ত 695 গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে জম্মু কাশ্মীৰৰ বাৰামুল্লাত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ সম্পন্ন হয় সমষ্টিটোত যোৱা 35 বছৰৰ ভিতৰত সৰ্বাধিক 56.73% ভোটদানৰ বাতৰি পোৱা গৈছে বিহাৰত 54.85%, ঝাৰখণ্ডত 63.07%, লাডাখত 69.62%, মহাৰাষ্ট্ৰত 54.29%, উত্তৰ প্ৰদেশত 57.79% আৰু পশ্চিমবংগত 74.65% হাৰত ভোটদান হয় পঞ্চম পৰ্যায়ক সামৰি এতিয়ালৈকে দেশৰ 25খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 428টা সংসদীয় সমষ্টিত সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ সম্পন্ন হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংবাদ মাধ্যম PTIক দিয়া এটা সাক্ষাৎকাৰত কৈছে যে বিজেপিৰ নেতৃত্বত পুনৰ চৰকাৰ গঠন হলে দেশত উমৈহতীয়া দেৱানী বিধি প্ৰযোজ্য কৰা হ'ব প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে দেশত এক দেশ এক নিৰ্বাচন নীতিও প্ৰৱৰ্তন কৰা হ'ব নতুন চৰকাৰত যুৱ সমাজৰ আশা আকাংক্ষাক গুৰুত্ব দিয়া হ'ব বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে দেশৰ পৰা যুৱ সমাজে কি আশা কৰে সেই বিষয়ে জানিবৰ বাবে চৰকাৰৰ প্ৰথম 100 দিনৰ কৰ্ম আঁচনিত অতিৰিক্ত 25 দিন যোগ দিয়া হ'ব যুৱ সমাজে ভাৰতক উন্নত দেশ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত কেনেধৰণৰ পৰামৰ্শ দিয়ে সেই বিষয়ে তেওঁ জানিব খোজে বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে শ্ৰীমোদীয়ে প্ৰকাশ কৰে যে বিজেপিয়ে সদায় নিৰ্বাচনী ইস্তাহাৰত দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰি আহিছে শেহতীয়াকৈ ভাৰতৰ নিৰ্বাচনী প্ৰক্ৰিয়া সন্দৰ্ভত পাকিস্তানে দিয়া মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে পাকিস্তানী নেতাসকলে কংগ্ৰেছক সমৰ্থন তথা প্ৰশংসা কৰি ভাৰতৰ নিৰ্বাচনী প্ৰক্ৰিয়াত অযথা হস্তক্ষেপ কৰাৰ চেষ্টা কৰিছে প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ সংসদীয় সমষ্টি বাৰাণসীত 25,000ৰো অধিক মহিলাৰ সৈতে মত বিনিময় কৰিব সম্পূৰ্ণানন্দ সংস্কৃত বিশ্ববিদ্যালয়ত আয়োজিত মাতৃশক্তি সন্মিলনত শ্ৰীমোদীয়ে মহিলা চিকিৎসক শিক্ষক ব্যৱসায়ী আইনবিদ আৰু খেলুৱৈসকলৰ সৈতে মত বিনিময় কৰিব এঘণ্টাজোৰা এই সন্মিলনত পৰিচালনাকে ধৰি অন্যান্য সকলো কাম কাজত মহিলাসকলে মূল ভূমিকা পালন কৰিব আজি নিশাটো তেওঁ বাৰাণসীত কটাই কাইলৈ উত্তৰ প্ৰদেশত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব শ্ৰীমোদীয়ে এইবাৰ তৃতীয়বাৰৰ বাবে বাৰাণসীৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বাৰাণসীত এইবাৰ কংগ্ৰেছ সমাজবাদী মিত্ৰজোঁটৰ প্ৰাৰ্থী অজয় ৰায়ে শ্ৰীমোদীৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে সমষ্টিটোত 1 জুনত ভোটগ্ৰহণ কৰা হ'ব প্ৰথমবাৰৰ বাবে দেশৰ বেংকিং খণ্ডৰ লাভে 3 লাখ কোটি টকা অতিক্ৰম কৰিছে শেহতীয়া এখন প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি 2023-24 বিত্তীয় বৰ্ষত চৰকাৰী আৰু বেচৰকাৰী বেংকসমূহৰ সামগ্ৰিক লাভ 3.1 লাখ কোটি টকা হৈছে দেশৰ চৰকাৰী 12টা বেংকে 2018 বিত্তীয় বৰ্ষত 85,390 কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছিল যদিও 2023-24 বিত্তীয় বৰ্ষত অভিলেখ পৰিমাণৰ 1.4 লাখ কোটি টকাৰ লাভ অৰ্জন কৰিবলৈ সমৰ্থ হৈছে চৰকাৰী বেংকসমূহৰ এই লাভৰ পৰিমাণ পূৰ্বৰ তুলনাত 34% বেছি আনহাতে এই সময়ছোৱাত বেচৰকাৰী 26টা বেংকে পূৰ্বৰ তুলনাত 42% অৰ্থাৎ প্ৰায় 1.7 লাখ কোটি টকা লাভ অৰ্জন কৰিছে তথ্য অনুসৰি বিগত 3 বছৰত চৰকাৰী বেংকসমূহৰ মুঠ লাভ 4 গুণৰো বেছি হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় বেংকৰ এই উত্তৰণত আদৰণি জনাই কৈছে যে বিগত 10 বছৰত বেংকিং খণ্ডত হোৱা অভূতপূৰ্ব পৰিৱৰ্তনৰ ফলতে এই সাফল্য লাভ কৰিব পৰা হৈছে বেংকসমূহৰ সামগ্ৰিক পৰিৱেশ উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত এতিয়া দৰিদ্ৰ লোক কৃষক আৰু সৰু সৰু ব্যৱসায়ীয়ে ঋণ পোৱাৰ বাট সুচল হৈ উঠিছে বুলিও শ্ৰীমোদীয়ে প্ৰকাশ কৰে
অসম লোকসেৱা আয়োগে 2023 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক মূল পৰীক্ষাৰ সূচী ঘোষণা কৰিছে। সেই অনুসৰি অহা 26, 27 আৰু 28 জুলাইত পৰীক্ষা অনুষ্ঠিত হ'ব। আয়োগে প্ৰকাশ কৰা সূচী অনুসৰি 26 জুলাইৰ পুৱা 9 বজাৰ পৰা দুপৰীয়া 12 বজালৈকে প্ৰথম প্ৰশ্ন কাকত ৰচনাৰ পৰীক্ষা অনুষ্ঠিত হ'ব। সেইদিনাই বিয়লি 1:30 বজাৰ পৰা 4:30 বজালৈ সাধাৰণ অধ্যয়নৰ প্ৰথম প্ৰশ্ন কাকতৰ পৰীক্ষা অনুষ্ঠিত হ'ব। ঠিক একেদৰে 27 আৰু 28 তাৰিখেও একে সময়তে পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। জাননীত উল্লেখ কৰা অনুসৰি ৰোল নম্বৰ আৰু নামভৰ্তিৰ প্ৰমাণপত্ৰ সহ প্ৰাৰ্থীৰ তালিকাসমূহ অহা 3 আৰু 5 জুলাইত আয়োগৰ ৱেবছাইটত আপলোড কৰা হ'ব। 2023 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক মূল পৰীক্ষাৰ বাবে 2898 গৰাকী পৰীক্ষাৰ্থীয়ে যোগ্যতা অৰ্জন কৰিছে। প্ৰথমবাৰৰ বাবে মৰাণ মটকৰ বাবে সংৰক্ষণ কৰা পদৰ বিপৰীতেও পৰীক্ষাৰ্থীয়ে মূল পৰীক্ষাৰ বাবে যোগ্যতা অৰ্জন কৰিছে। মূল পৰীক্ষাৰ প্ৰশ্ন কাকতসমূহ ইংৰাজীৰ লগতে অসমীয়া মাধ্যমতো দিয়াৰ ব্যৱস্থা কৰা হৈছে। পৰীক্ষাৰ্থীসকলে অসমীয়া মাধ্যমতো উত্তৰসমূহ লিখিব পাৰিব। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা 4 দিনলৈকে উত্তৰ পশ্চিম ভাৰত, উত্তৰ মধ্যপ্ৰদেশ আৰু গুজৰাটত গ্ৰীষ্ম প্ৰৱাহৰ আগলি বতৰাৰে ৰেড এলাৰ্ট জাৰি কৰিছে। বিভাগে জনোৱা অনুসৰি 24 মে পৰ্যন্ত পঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড়, দিল্লী, পশ্চিম ৰাজস্থান, পশ্চিম উত্তৰ প্ৰদেশ, পূব ৰাজস্থান আৰু উত্তৰ পশ্চিম মধ্যপ্ৰদেশত প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহৰ আশংকা কৰা হৈছে। ইয়াৰ বিপৰীতে বিভাগে দক্ষিণ পশ্চিম মৌচুমী বায়ুৰ প্ৰভাৱত দেশৰ দক্ষিণ অংশত 5 দিন পৰ্যন্ত ধাৰাসাৰ বৰষুণৰ কমলাৰঙী সতৰ্কতা জাৰি কৰিছে। এই সময়ছোৱাত তামিলনাডু, পুডুচেৰী, কাৰাইকাল, মাহে আৰু দক্ষিণ কৰ্ণাটকত মুষলধাৰ বৰষুণৰ সম্ভাৱনা আছে। ইপিনে পৰৱৰ্তী 2টা দিনৰ পাছত কেৰালাতো বৰষুণ বৃদ্ধি হ'ব বুলি বিভাগে জানিবলৈ দিছে। বিভাগে পশ্চিমবংগ, ছিকিম, অসম আৰু মেঘালয়ৰ বাবেও একেধৰণৰ আগলি বতৰা দিছে। বংগোপসাগৰৰ দক্ষিণ পশ্চিম অংশত কাইলৈ নিম্নচাপ সৃষ্টি হ'ব পাৰে বুলি বিভাগে জানিবলৈ দিছে। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস। এই দিৱস উপলক্ষে অসমৰ বিভিন্ন স্থানতো বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। 200 বছৰীয়া অসমৰ চাহ শিল্পই ৰাজ্যখনৰ অৰ্থনৈতিক ভেটি টনকিয়াল কৰাৰ লগতে বহু লোকক সংস্থাপিত কৰি আহিছে। অসমৰ বহুসংখ্যক খেতিয়ক চাহ উদ্যোগৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। ইৰাণৰ ৰাষ্ট্ৰপতি ডক্টৰ ছয়িদ ইব্ৰাহিম ৰাইচি আৰু বিদেশ মন্ত্ৰী হুছেইন আমিৰ আব্দুল্লাহিয়ানৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত ভাৰতে আজি এদিনীয়া ৰাষ্ট্ৰীয় শোক পালন কৰিছে। সেই অনুসৰি সমগ্ৰ দেশতে নিয়মীয়াকৈ ৰাষ্ট্ৰীয় পতাকা উৰি থকা ভৱনসমূহত ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰি ৰখা হৈছে। লগতে আজিৰ দিনটোত কোনো ধৰণৰ আনুষ্ঠানিক মনোৰঞ্জনমূলক কাৰ্যসূচী পালন কৰা নহ'ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। একেদৰে অসম চৰকাৰেও আজিৰ দিনটোত ৰাজ্যিক শোক ঘোষণা কৰিছে। ৰাজ্যখনৰ নিয়মীয়াকৈ ৰাষ্ট্ৰীয় পতাকা উৰি থকা ভৱনসমূহত আজি পতাকা অৰ্ধনমিত কৰি ৰখা হৈছে। তদুপৰি আজিৰ দিনটোত কোনো ধৰণৰ মনোৰঞ্জনমূলক অনুষ্ঠান অনুষ্ঠিত নকৰাৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি আলোচনা আৰু বিকাশৰ বাবে সাংস্কৃতিক বৈচিত্ৰ্য শীৰ্ষক বিশ্ব দিৱস। বিশ্বৰ বিভিন্ন প্ৰান্তত শান্তি আৰু সংহত বিকাশ সম্ভৱ কৰি তোলাত আন্তঃ সাংস্কৃতিক আলোচনাৰ গুৰুত্বপূৰ্ণ ভূমিকাক তুলি ধৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰি অহা হৈছে। দেখা গৈছে যে বিশ্বৰ সাম্প্ৰতিক 90% সংঘাতেই আন্তঃ সাংস্কৃতিক আলোচনাৰ অভাৱৰ বাবে সৃষ্টি হৈছে। এই ক্ষেত্ৰত শান্তি প্ৰতিষ্ঠা আৰু ফলদায়ক সহযোগিতাৰ বাবে আন্তঃ সাংস্কৃতিক আলোচনাক শক্তিশালী কৰি তোলাত প্ৰাথমিক গুৰুত্ব দিয়াৰ প্ৰয়োজন হৈছে। ইউনেস্কোৰ মতে সংস্কৃতি আৰু সৃষ্টিশীল খণ্ড হৈছে বিশ্বজোৰা বিকাশৰ আটাইতকৈ শক্তিশালী উপাদান। কিন্তু ৰাজহুৱা নীতি আৰু আন্তৰ্জাতিক সহযোগিতাৰ ক্ষেত্ৰখনত এই সাংস্কৃতিক আৰু সৃষ্টিশীল খণ্ডই প্ৰয়োজনীয় গুৰুত্ব পোৱাৰ পৰা বঞ্চিত হৈ আছে। সেয়ে 2001 চনৰ পৰা ইউনেস্কোই এই দিৱস পালনৰ ব্যৱস্থা কৰে আৰু তাৰ পৰৱৰ্তী বছৰত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে 21 মেক বিশ্ব সাংস্কৃতিক বিচিত্ৰতা দিৱস হিচাপে স্বীকৃতি দিয়ে। উত্তৰ পূব সীমান্ত ৰেলৱেই টিকটবিহীন যাত্ৰীৰ বিৰুদ্ধে নিয়মীয়াকৈ অভিযান চলাই বিশেষ সাফল্য অৰ্জন কৰিছে। চলিত বিত্তীয় বৰ্ষৰ 1 এপ্ৰিলৰ পৰা 19 মেলৈকে এনে অভিযানত 10,65 লাখ টকা সংগ্ৰহ কৰা হৈছে। যোৱা বছৰৰ এপ্ৰিলৰ পৰা এই বছৰৰ মাৰ্চলৈ চলোৱা অভিযানত টিকট অবিহনে যাত্ৰা কৰা 7,93,170 গৰাকী লোকক চিনাক্ত কৰা হয় আৰু তেওঁলোকৰ পৰা জৰিমনা হিচাপে 66,27 লাখ টকা আদায় কৰা হৈছে। 2022-23 বৰ্ষত উত্তৰ পূব সীমান্ত ৰেলৱেই টিকট অবিহনে যাত্ৰা কৰা 7,78,808 গৰাকী লোকক চিনাক্ত কৰি তেওঁলোকৰ পৰা 62,98 লাখ টকা জৰিমনা আদায় কৰিছে। ৰেল আৰক্ষীয়ে কালি গুৱাহাটী ৰেল ষ্টেচনৰ 4 নম্বৰ প্লেটফৰ্মত অভিযান চলাই মাদক দ্ৰব্যসহ এজন লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে লোকজনৰ পৰা 48 গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সমৰ্থ হয়। আন এটা অভিযানত ৰেল আৰক্ষীয়ে গুৱাহাটী ৰেল ষ্টেচনত এজন কিশোৰৰ পৰা 6 কিলোগ্ৰাম ভাং জব্দ কৰে।
গুৱাহাটীৰ পৰা বেংগালুৰু অভিমুখী ৰেলত উঠিবলৈ লোৱাৰ সময়তে কিশোৰজনৰ পৰা ভাংখিনি জব্দ কৰা হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া প্ৰথমখন কোৱালিফায়াৰ খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰ খেল কাইলৈ একেখন ষ্টেডিয়ামতে ৰাজস্থান ৰয়েলছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজত অনুষ্ঠিত হ'ব। দেওবাৰে প্ৰতিযোগিতাৰ ফাইনেল খেল অনুষ্ঠিত হ'ব। চলিত বৰ্ষৰ আৰ্চাৰী বিশ্বকাপৰ দ্বিতীয় পৰ্যায়ৰ খেলসমূহ আজি দক্ষিণ কোৰিয়াৰ য়েছিয়নত আৰম্ভ হ'ব। যোৱা মাহত চীনৰ চাংহাইত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথম পৰ্যায়ত অংশগ্ৰহণ কৰা একেটা 16জনীয়া দলকে ভাৰতে দ্বিতীয় পৰ্যায়ৰ বাবেও প্ৰেৰণ কৰিছে। প্ৰথম পৰ্যায়ত ভাৰতীয় দলটোৱে মুঠ 8টা পদকেৰে পদক তালিকাত শীৰ্ষস্থান লাভ কৰিছিল। ইয়াৰ ভিতৰত 5টা সোণৰ, 2টা ৰূপৰ আৰু 1টা ব্ৰঞ্জৰ পদক আছে। এয়া হ'ল আৰ্চাৰী বিশ্বকাপত ভাৰতীয় খেলুৱৈয়ে জয় কৰা সৰ্বাধিক পদকৰ সংখ্যা। প্ৰতিযোগিতাৰ দ্বিতীয় পৰ্যায়ৰ দেওবাৰে সামৰণি পৰিব। এই আগশাৰীৰ প্ৰতিযোগিতাখনৰ তৃতীয় পৰ্যায়ৰ খেলসমূহ তুৰস্কত আৰু চূড়ান্ত পৰ্যায়ৰ খেলসমূহ মেক্সিকোত অনুষ্ঠিত হ'ব। ভাৰতৰ দীপ্তি জীৱনজীয়ে জাপানৰ কোবেত অনুষ্ঠিত চলিত বৰ্ষৰ পেৰা এথলেটিক্স বিশ্ব চেম্পিয়নশ্বিপৰ মহিলাৰ 400 মিটাৰ দৌৰৰ T20 শাখাত সোণৰ পদক অৰ্জন কৰাৰ লগতে বিশ্ব অভিলেখ গঢ়িছে। দীপ্তিয়ে 55.07 ছেকেণ্ডেৰে আমেৰিকাৰ ব্ৰিয়ানা ক্লাৰ্কৰ পূৰ্বৰ 55.12 ছেকেণ্ডৰ বিশ্ব অভিলেখ ভংগ কৰে। একেটা শিতানত তুৰস্কৰ আইজেল অণ্ডাৰে ৰূপৰ আৰু ইকুৱেডৰৰ লিজানচেলা আংগোলয়ে ব্ৰঞ্জৰ পদক অৰ্জন কৰে। আনহাতে ভাৰতৰ যোগেশ কাথুনিয়াই পুৰুষৰ ডিস্কাছ থ্ৰৰ F56 শাখাৰ ফাইনেলত ৰূপৰ পদক অৰ্জন কৰে। খেলুৱৈগৰাকীয়ে 41.80 মিটাৰেৰে এই কৃতিত্ব অৰ্জন কৰে। প্ৰতিযোগিতাত এই পৰ্যন্ত ভাৰতীয় খেলুৱৈসকলে 1টা সোণৰ, 1টা ৰূপৰ আৰু 2টা ব্ৰঞ্জৰ পদকসহ মুঠ 4টা পদক অৰ্জন কৰিছে। চলিত বৰ্ষত পেৰিছত হ'বলগীয়া পেৰা অলিম্পিক গেমছৰ যোগ্যতা নিৰ্ণয়কাৰী প্ৰতিযোগিতা হিচাপে এই প্ৰতিযোগিতাৰ গুৰুত্ব বৃদ্ধি হৈছে। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন আগবঢ়াইছে সঞ্জীৱনী পাঠকে। ইৰাণৰ ৰাষ্ট্ৰপতি ডক্টৰ ছয়িদ ইব্ৰাহিম ৰাইচি আৰু বিদেশ মন্ত্ৰী হুছেইন আমিৰ আব্দুল্লাহিয়ানৰ কালি হেলিকপ্টাৰ দুৰ্ঘটনাত নিহত হোৱাৰ বাতৰিটো আমাৰ অসম, দৈনিক জনমভূমি, দৈনিক অগ্ৰদূত, অসমীয়া খবৰকে আদি কৰি কেইবাখনো বাতৰি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক জনমভূমিৰ শিৰোনাম ৰাষ্ট্ৰপতি ৰাইচি, বিদেশ মন্ত্ৰীসহ 9জন নিহত। কালি লোকসভা নিৰ্বাচনৰ 5ম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈ যোৱা বাতৰিটো দ্য আছাম ট্ৰিবিউন, নিয়মীয়া বাৰ্তা, আমাৰ অসম কাকতে মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। দ্য আছাম ট্ৰিবিউনত এই বাতৰিৰ শিৰোনাম অভাৰ 59% ভোটাৰ টাৰ্ণ আউট ইন 5th ফেজ অফ লোকসভা পোলছ। 2023-24 বিত্তীয় বৰ্ষত ভাৰতীয় বেংকসমূহৰ সামগ্ৰিক লাভ পূৰ্বৰ তুলনাত 39% বৃদ্ধি হৈ 3.1 লাখ কোটি টকা হোৱাৰ বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা বলবৎ কৰাৰ বাবে বিধি অনুসৰি অসমতো ৰাজ্যিক পৰ্যায়ৰ উচ্চ ক্ষমতাসম্পন্ন সমিতি গঠন কৰাৰ বাতৰিটো দৈনিক অসম কাকতে উচ্চ ক্ষমতাসম্পন্ন ৰাজ্যিক কমিটি গঠন, চলিত মাহৰ ভিতৰতে গঠন হ'ব জিলা সমিতি, ৰাজ্যত কা বলবতৰ তৎপৰতা শিৰোনামেৰে মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। সমগ্ৰ শিক্ষা অসমে ৰাজ্যৰ সকলো চৰকাৰী আৰু প্ৰাদেশিক স্কুলত 3 মাহৰ মূৰে মূৰে বিদ্যালয় পৰিচালনা কমিটিৰ মিটিং অনুষ্ঠিত কৰাৰ বাবে নিৰ্দেশ দিয়া বাতৰিটো দ্য চেণ্টিনেল কাকতে স্কুল ডাইৰেক্টেড টু কণ্ডাক্ট কোৱাৰ্টাৰলি মেনেজমেণ্ট কমিটি মিটিংছ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে ইন্দোৰ IITৰ টপাৰ হ'ল অসম কন্যা কৃষাংগী, প্ৰথম অসমীয়া বৈমানিক ধীৰা হাজৰিকাক বীৰাংগনা মূলাগাভৰু বঁটা প্ৰদান, শিমলা আগ্ৰাসহ সমগ্ৰ উত্তৰ ভাৰতত ঊৰ্ধমুখী পাৰাস্তম্ভ, কোভাক্সিনৰ পাৰ্শ্বক্ৰিয়া, BHUৰ গৱেষণা অস্বীকাৰ, ICMRৰ ইত্যাদি। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন। ধন্যবাদ সঞ্জীৱনী। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। দেশৰ 49টা লোকসভা সমষ্টিত অনুষ্ঠিত 5ম পৰ্যায়ৰ ভোটগ্ৰহণত 60%তকৈ অধিক লোকৰ ভোটদান। বিজেপি পুনৰ ক্ষমতালৈ আহিলে দেশত উমৈহতীয়া দেৱানী বিধি প্ৰযোজ্য কৰা হ'ব বুলি নৰেন্দ্ৰ মোদীৰ ঘোষণা। আজি বাৰাণসীত 25,000ৰো অধিক মহিলাৰে প্ৰধানমন্ত্ৰীৰ মত বিনিময়। ইৰাণৰ ৰাষ্ট্ৰপতি আৰু বিদেশ মন্ত্ৰীৰ মৃত্যুৰ বাবে ভাৰতত আজি এদিনীয়া ৰাষ্ট্ৰীয় শোক পালন, অসম চৰকাৰৰো ৰাজ্যিক শোক ঘোষণা। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদত হ'বলগীয়া প্ৰথমখন কোৱালিফায়াৰ খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি। পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।